আজিৰ অনুষ্ঠান আজি বৃহস্পতিবাৰ আৰু 5 ছেপ্টেম্বৰ লৈ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা মুখ্য বাতৰিৰ শিৰোনামসমূহ প্ৰথমে হাতত তুলি ল'ব বিচাৰিছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন চাওঁহক অসমীয়া প্ৰতিদিন বাতৰি কাকতত কি বাতৰি প্ৰকাশ কৰা হৈছে অসমীয়া প্ৰতিদিন বাতৰি কাকতৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে শিক্ষক দিৱসত প্ৰতিবাদত নামিব শিক্ষক গুৰু বন্দনাৰ দিনটোত খুব বেদনাত জৰ্জৰ অপ্ৰাদেশিকৃত শিক্ষাগুৰু ৰাজ্য প্ৰাপ্যৰ দাবীত 9 সহস্ৰাধিক কলেজ শিক্ষকে বৰ্জন কৰিব শিক্ষক দিৱস সচলত কোলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব কলেজ শিক্ষকে পেঞ্চনৰ পৰা বঞ্চিত অৱসৰপ্ৰাপ্ত 10 সহস্ৰাধিক শিক্ষক কৰ্মচাৰীৰ হাহাকাৰ ৱাদিহ পোৱা নাই প্ৰাদেশিকৰণৰ পৰা বঞ্চিত 13 সহস্ৰাধিক শিক্ষাগুৰু শিক্ষকসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা অপ্ৰাদেশিকৃত শিক্ষকসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা সেই সমস্যা এতিয়াও সমাধান হোৱা নাই আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে যে এইসকল শিক্ষকে শিক্ষক দিৱস বৰ্জন কৰিব আৰু প্ৰতিবাদ কৰিব শিক্ষক দিৱসৰ দিনটোতে আন এটা গুৰুত্বপূৰ্ণ বাতৰি অসম চুক্তিৰ যি 6 নম্বৰ দফা সমিতি সেই 6 নম্বৰ দফা সমিতিৰ 67টা পৰামৰ্শৰ 57টা ৰূপায়ণ কৰা হ'ব বুলি কালি কেবিনেটত সিদ্ধান্ত লৈছে লখিমপুৰত কেবিনেটৰ সিদ্ধান্ত বিধানসভাৰ বক্তব্যৰ বিপৰীত স্থিতি মুখ্যমন্ত্ৰী বাকি কেইটা কেন্দ্ৰৰ আওতাৰ বাবে কেন্দ্ৰৰে আলোচনা কৰা হ'ব অহা বৰ্ষৰ 15 এপ্ৰিলৰ ভিতৰত 57টা পৰামৰ্শ ৰূপায়ণৰ বাবে কেবিনেটে ৰোড মেপ প্ৰস্তুত কৰিছে অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ যি অসম চুক্তি আছে অসম চুক্তিৰ যি 6 নম্বৰ দফা সমিতিৰ 67টা পৰামৰ্শ দিছিল তাৰে 57টা ৰূপায়ণ কৰা হ'ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অহা বৰ্ষৰ 15 এপ্ৰিলৰ ভিতৰত এই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্যৰ উদ্ধৃতিৰে বাতৰি প্ৰকাশ কৰা হৈছে হাৰিয়ানাৰ নিৰ্বাচনৰ প্ৰাক্ষণত ৰাহুলক সাক্ষাৎ কৰি দুই মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াৰ কংগ্ৰেছত যোগদান হাৰিয়ানাৰ নিৰ্বাচনে লৈছে আকৰ্ষণীয় ৰূপ দুয়োকে প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ দিছে কংগ্ৰেছে সহযোগী আপক 7খন সমাজবাদী পাৰ্টিক এখন আসন এৰি দিব কংগ্ৰেছে আনহাতে যি অনলাইন ট্ৰেডিং বিতৰ্ক সেই ট্ৰেডিং বিতৰ্ক সন্দৰ্ভতো বাতৰি প্ৰকাশ কৰা হৈছে গায়ক দীক্ষুৰ ঘৰত নিশা পাৰ কৰিছিল বিতৰ্কিত সুমি বৰাই অনলাইন ট্ৰেডিঙত সাঙুৰ খাইছে অভিনেতা নায়কৰ নাম সিসি কেমেৰা পৰীক্ষা কৰি আৰক্ষীয়ে লাভ কৰিছে তথ্য দীক্ষুৰ মতে দেওবাৰে দিনৰ 1 বজাত আহি নিশা 10 বজাত ওলাই গৈছিল তাৰ্কিক বৰা সুমি বৰা দীক্ষুৰ ঘৰত থকা সময়তে তাৰ্কিক বৰালৈ ফোন কৰিছিল আৰক্ষীয়ে বিজেপি নেতাৰ সিনেমাত সুমি বৰাই ধন বিনিয়োগ কৰাৰো উঠিছে অভিযোগ এই দীৰ্ঘদিনীয়া যি বিতৰ্ক চলি আহিছে ট্ৰেডিঙক লৈ শেহতীয়া যি বিতৰ্কত নতুন নতুন নাম সাঙুৰ খাইছে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে আৰু এটা বাতৰি প্ৰকাশ কৰা হৈছে বহু কোটিৰ কেলেংকাৰীৰে জড়িত মহাপ্ৰবঞ্চক ৰঞ্জিত কাকতি গ্ৰেপ্তাৰ অনলাইন ট্ৰেডিঙৰ ঘাটিত পৰিণত ডিব্ৰুগড় কাকতিৰ দুখনকৈ বিলাসী গাড়ী জব্দ প্ৰতিমাহে কাকতিয়ে কমিছন পাইছিল 1.5 কোটি টকা বিশাল ফুকনক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ সুমি বৰাৰ বিয়াত 3 কোটি টকাৰ ব্যয় কৰাৰ কথা স্বীকাৰ বিশালৰ 60 কোটি টকাৰ লেনদেনৰ তথ্য পোহৰলৈ সুমি বৰাৰ ককায়েক ৰাজীৱ বৰাক তলব এজনকৈ নাম সাঙুৰ খাইছে অনলাইন ট্ৰেডিঙৰ ন তথ্য উদ্ধাৰ বহিৰাজ্যতো সম্পত্তি ক্ৰয় কৰিছিল স্বপ্ন নিলে সঘনাই কৰিছিল বিদেশ ভ্ৰমণ নাছিকত 400 কোটিৰ কোম্পানী থকা বুলি কৈ গ্ৰাহকক দিছিল প্ৰলোভন কেনেদৰে প্ৰলোভন দি গ্ৰাহকৰ পৰা ধন আত্মসাৎ কৰিছিল এই ধৰণে প্ৰবঞ্চনাৰ জাল মেলা হৈছিল এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি বিক্ষোভ মুখ্যমন্ত্ৰীৰ আবাসৰ সমীপতে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ মৰাণ গোলাঘাট তিনিচুকীয়া টেঙাখাত ডিব্ৰুগড়ত প্ৰতিবাদ আৰু এয়া হৈছে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ মুখ্য বাতৰি এবাৰ হাতত তুলি ল'ব বিচাৰিছো দৈনিক অসম বাতৰি কাকতখন আৰু চাওঁহক দৈনিক অসম বাতৰি কাকতত কি বাতৰি প্ৰকাশ কৰা হৈছে দৈনিক অসম বাতৰি কাকততো ৰাজ্য চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে দুৰ্ঘটনাত মৃত্যু হ'লে ৰাজ্যিক কৰ্মচাৰীৰ পৰিয়ালে লাভ কৰিব 1 কোটি টকাৰ বীমাৰ ধন বিপ্লৱ শৰ্মা সমিতিৰ 57টা পৰামৰ্শত অনুমোদন কেবিনেটৰ অসমৰ সিন্ডিকেটৰ ধন গৈছে ঝাৰখণ্ডলৈ ভূপেন বৰাৰ মন্তব্য ইয়াৰ লগতে সংযোগ কৰি বাতৰি প্ৰকাশ কৰা হৈছে ৰাজ্যিক কেবিনেটে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যে দুৰ্ঘটনাত যদিহে ৰাজ্যিক কৰ্মচাৰীৰ মৃত্যু হয় তেনেহলে ৰাজ্যিক কৰ্মচাৰীৰ পৰিয়ালে 1 কোটি টকাৰ বীমাৰ ধন লাভ কৰিব আনহাতে অসম চুক্তিৰ 6 নম্বৰ দফা সমিতিৰ যি বিপ্লৱ শৰ্মা সমিতিৰ মুঠ 67টা পৰামৰ্শৰ 57টাত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে লখিমপুৰত যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে গুৱাহাটীৰ যিসমূহ সমস্যা আছে সমস্যাসমূহ ধাৰাবাহিকভাৱে দাঙি ধৰিছে দৈনিক অসম কাকতে আৰু তেওঁলোকৰ 6 নম্বৰটো যি প্ৰতিবেদন 6 নম্বৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে হাত সাৱটি বহি আছে পৌৰ নিগম জাবৰৰ গুদামৰ দুৰ্গন্ধ কদৰ্য পৰিৱেশত অতিষ্ঠ নাগৰিকৰ আপত্তি দাবীৰ প্ৰতি কোনো গুৰুত্ব নাই দৈনিক জমা হয় 700 টন আৱৰ্জনা মহানগৰীৰ মাজমজিয়াত এনে ধৰণৰ জাবৰ নিষ্কাশন যিসমূহ কেন্দ্ৰ স্থাপন কৰিছিল পৌৰ নিগমে সেই জাবৰ নিষ্কাশন কেন্দ্ৰসমূহৰ যি দুৰ্গন্ধ সেই দুৰ্গন্ধৰ ফলত
স্থানীয় যি ৰাইজৰ যি অসুবিধা হৈছে সেই অসুবিধাৰ প্ৰতি কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই পৌৰ নিগমে। এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। শিক্ষক দিৱস বৰ্জনেৰে আজি প্ৰতাৰণাৰ প্ৰতিবাদ শিক্ষকৰ, ৰাজ্যৰ বঞ্চিত শিক্ষকে উজাৰিব ক্ষোভ, ক'লা বেজ পৰিধান, সচলত প্ৰতিবাদী কাৰ্যসূচী। প্ৰবঞ্চক ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ, ট্ৰেডিং এফএক্সৰ জৰিয়তে 1200 কোটি টকা লুণ্ঠন। সুমিৰ ডেষ্টিনেশ্যন ৱেডিঙত 3 কোটিৰ ব্যয় বিশালৰ, 1500 কোটি টকা সংগ্ৰহৰ তথ্য লাভ আৰক্ষীৰ। এনেদৰে কোটি কোটি টকা আত্মসাত কৰিছিল গ্ৰাহকৰ পৰা, বিভিন্নজন লোকৰ পৰা অনলাইন ট্ৰেডিঙৰ নামত প্ৰলোভন দি আচলতে ধন আত্মসাত কৰা হৈছিল। আৰু ইয়াৰ পাছত এজনকৈ প্ৰবঞ্চকক এতিয়া আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে আৰু ৰঞ্জিত কাকতি নামৰ আন এটা প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে। ৰাজ্যত 24 ঘণ্টাত 38 জনক গ্ৰেপ্তাৰ, অনলাইন ট্ৰেডিং প্ৰবঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। যেনেদৰে অনলাইন ট্ৰেডিঙৰ নামত এটা প্ৰবঞ্চনাৰ বৃহৎ জাল মেলি দিয়া হয় আৰু এই ঘটনাৰ লগত জড়িত 38 জনক গ্ৰেপ্তাৰ কৰিছে বিগত 24 ঘণ্টাত। এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে কাকতখনে দৈনিক অসম কাকতহে। আৰু কালি ৰাজ্যজুৰি গুৰুজনাৰ তিৰুভাৱ তিথি পালন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি ৰাজ্যজুৰি পালন কৰা হয়। সত্ৰ নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে দৈনিক অসম বাতৰি কাকতখনে। আৰু এইবাৰ হাতত তুলি ল'ব বিচাৰিছোঁ আমাৰ অসম বাতৰি কাকতখন, আৰু চাওঁহক আমাৰ অসম বাতৰি কাকত কি বাতৰি প্ৰকাশ কৰা হৈছে। আমাৰ অসম বাতৰি কাকততো ৰাজ্যিক কৰ্মচাৰীয়ে যি বীমাৰ ধন লাভ কৰিব বুলি ৰাজ্যিক কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। শিৰোনাম দিয়া হৈছে, দুৰ্ঘটনাত পতিত কৰ্মচাৰীলৈ কোটি টকাৰ বীমা, আহতৰ বাবে 10 লাখ। লখিমপুৰত ৰাজ্যিক কেবিনেট অসম চুক্তিৰ 6 নম্বৰ দফাৰ বাবে বিপ্লৱ শৰ্মা কমিটিৰ 67টা পৰামৰ্শৰ ভিতৰত 57টা ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। পুনৰ ট্ৰেডিং বিতৰ্ক, বুৰ্জ খালিফাত চিনেমা নিৰ্মাণৰ চুক্তি কৰিছিল বিশাল আৰু সুমিয়ে, 100 কোটিৰ লেনদেন, নেতা শিল্পী চিকিৎসকৰ নাম তালিকাত। এজনৰ পাছত এজনৰ নাম এতিয়া পোহৰলৈ আহিছে। কোটি কোটি টকাৰ যি লেনদেন চলিছিল, এই সন্দৰ্ভত এতিয়া নতুন তথ্য প্ৰকাশ হৈছে। দুদিনৰ আৰক্ষীৰ জিম্মালৈ স্বপ্ননীল দাস, আত্মসমৰ্পণ শীঘ্ৰেই, শুভাকাংক্ষীয়েও আশ্ৰয় নিদিয়া হ'ল সুমি তাৰ্কিকক। এইগৰাকী অভিনেত্ৰী কেনেদৰে এতিয়া বিতৰ্কৰ আওতাত সোমাই পৰিছে, এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে। গায়ক দীক্ষুৰ ঘৰত পলাতক দম্পতি, আৰক্ষী হাজিৰ। আন এটা প্ৰবঞ্চক ৰঞ্জিত কাকতিক গ্ৰেপ্তাৰ কৰা হৈছে। ৰঞ্জিত কাকতিয়ে ধন দিছিল মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত, টকা ঘূৰাই বিচাৰি ডিব্ৰুগড় থানাত বিনিয়োগকাৰীৰ ভিৰ। এই ধৰণে এতিয়া ৰাজ্যৰ যি পৰিস্থিতি, এই সন্দৰ্ভত সমগ্ৰ সংবাদ মাধ্যমে হওক বা বাতৰি কাকত হওক, এনেধৰণৰ বাতৰি এতিয়া দেখিবলৈ পোৱা গৈছে। যিহেতু যি অনলাইন ট্ৰেডিঙৰ নামত যি প্ৰবঞ্চনা চলিছে, হাজাৰ হাজাৰ মানুহক ঠগি প্ৰবঞ্চনা কৰি কেনেদৰে কোটি কোটি টকা লৈ আত্মসাত কৰি কেনেদৰে প্ৰবঞ্চনা কৰা হৈছিল, এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে। চিৰাঙত পুনৰ দলবদ্ধ নিৰ্যাতন, নাবালকসহ 6 অভিযুক্ত। ভিডিঅ' ভাইৰেল কৰিছিল সামাজিক মাধ্যমত। নিৰ্যাতন চলোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰিছিল আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে। নাবালককো গ্ৰেপ্তাৰ কৰা হৈছে, এক চিন্তনীয় বিষয়। এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে। ৰাহুলক লগ ধৰি হাৰিয়ানাত কংগ্ৰেছ প্ৰাৰ্থী হৈ গ'ল মল্লযোদ্ধা বিনেশ আৰু বজৰং। এই সন্দৰ্ভতো বাতৰি প্ৰকাশ কৰিছে আমাৰ অসম বাতৰি কাকতখনে। আৰু শেষত হাতত তুলি ল'ব বিচাৰিছোঁ নিয়মীয়া বাৰ্তা বাতৰি কাকতখন। নিয়মীয়া বাৰ্তা বাতৰি কাকততো অনলাইন ট্ৰেডিং আৰু ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে। কি বাতৰি দিয়া হৈছে? মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে, লখিমপুৰ কেবিনেটত ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা, দুৰ্ঘটনাত নিহত কৰ্মচাৰীৰ পৰিয়ালে পাব 1 কোটি, স্থায়ীভাৱে অক্ষম হোৱা লোকসকলকো সম পৰিমাণৰ ধন, ৰোগত মৃত্যু হ'লে চৰকাৰী সুবিধাৰ লগতে পাব 10 লাখ টকা। নিৰাপত্তাৰ বেহুফালি দিছপুৰ ছুপাৰ মাৰ্কেটত প্ৰতিবাদ, জনজাতিকৰণৰ দাবীত ৰাজ্যত উত্তাল বিক্ষোভ আৰু পুত্তলিকা দাহ। ধেমাজি, লখিমপুৰ, যোৰহাট, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া, গোলাঘাট, মৰাণ, ডিব্ৰুগড়ত ৰাজপথলৈ ওলাল অসংখ্যজন। পূৰ্ণগতিত চলিছে ঘূনাসুতি দলং নিৰ্মাণৰ কাম। লখিমপুৰত 5টা প্ৰকল্প উদ্বোধন পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। 5,75,00,000 টকা ব্যয় সাপেক্ষে জাবৰ নিষ্কাশন কেন্দ্ৰৰ শুভ উদ্বোধন। এয়া ৰাজ্যিক কেবিনেটৰ যি বৈঠক আছিল আৰু তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে কেতবোৰ প্ৰকল্প উদ্বোধন কৰিছিল। এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে। আৰু এইবাৰ ট্ৰেডিঙৰ বাতৰি প্ৰকাশ কৰা হৈছে। ট্ৰেডিঙৰ ষড়যন্ত্ৰত ভৰি নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে যে ট্ৰেডিঙৰ যি ষড়যন্ত্ৰ বা প্ৰবঞ্চনাৰ জালত যাতে ভৰি নিদিয়ে। ট্ৰেডিং সম্পূৰ্ণৰূপে অবৈধ। ৰাজ্যত 38 ব্যক্তিক গ্ৰেপ্তাৰ আৰক্ষীৰ। নগাঁৱত অগপৰ ছাত্ৰ সংগঠনৰ নেতাসহ লাহৰীঘাটত 5, ধুবুৰী, তেজপুৰত এজনকৈ জালত। ঋণৰ নামত প্ৰবঞ্চনা, শিলচৰত 7 জনক গ্ৰেপ্তাৰ। মহাপ্ৰবঞ্চকক মাৰাথান জেৰা মহানগৰ আৰক্ষী। ট্ৰেডিঙত দুগুণ লাভৰ প্ৰলোভন দি 1000 কোটি টকা লুণ্ঠন, সপোনৰ সদাগৰ স্বপ্ননীলৰ। কেৱল ডুবাইতহে লেনদেন হোৱা 2টা বিশেষ একাউণ্ট জব্দ, দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ।
ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বিস্ফোৰক তথ্য আৰক্ষীৰ হাতত বিশালৰ সম্পত্তি বিনিয়োগকাৰীৰ তালিকা জালত পৰিব বহু গণ্যমান্য ব্যক্তি সুমিৰ সহযোগত চিকিৎসক উদ্যোগপতি শিক্ষক ব্যৱসায়ীৰ পৰা শ কোটি আহৰণ বিশালৰ ডিব্ৰুগড়ৰ চিৰিং চাপৰি বৈৰাগী মঠত পাতি লৈছিল দুটা কাৰ্যালয় জেৰাত দিলে লুণ্ঠনৰ ধনেৰে গঢ়া কলা সাম্ৰাজ্যৰ তথ্য উজনিত 3খন চাহ বাগিচা কিনা সুমিৰ স্বামীৰ বিশাল সম্পত্তি সোমবাৰে গায়ক দীক্ষুৰ নুনমাটিৰ ঘৰত আছিল সুমি বৰা স্বল্পখ্যাত অভিনেত্ৰীৰ পিতৃ সুলভ মূল্যৰ দোকানীহে কেনেদৰে আসলতে প্ৰবঞ্চনাৰ জাল মেলি শ কোটি টকা আত্মসাত কৰি এনেদৰে কলা এখন সাম্ৰাজ্য সৃষ্টি কৰিছিল এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে নিয়মীয়া বাৰ্তা বাতৰি কাকতত আৰু কালি গুৰুজনাৰ তিথি আছিল জগতগুৰুৰ তিৰুভাৱ তিথিত মুখৰ বটদ্ৰৱা বৰপেটা গুৰু কীৰ্তন ভোজন বেহাৰ ভাওনাৰ আয়োজন উখল মাখল মাজুলী ঢেকীয়াখোৱা বৰনামঘৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ 456 সংখ্যক তিৰুভাৱ তিথি পালন কৰা হয় আৰু এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰা হৈছে আৰু এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা মুখ্য বাতৰি শিৰোনামসমূহ এনেধৰণৰ বিভিন্ন বা বাতৰিৰ বাবে চাই থাকিব ইছান নিউজ আজিলৈ ইমানেই নমস্কাৰ